এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ আমিনগাঁও ৰেলৱে বজাৰত। যিহেতু নিৰ্বাচনলৈ সকলো সাজু হৈছে, তাৰ মাজতে ভোটাৰৰ মনৰ প্ৰতিক্ৰিয়া জানিবৰ কাৰণে মই এই ৰেলৱে বজাৰত আছোঁ আৰু মই কথা পাতিম। প্ৰথমে দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, কিয় কাৰণে আহিছে দোকানত? মই এটা গেঞ্জি ল'ব আহিছিলোঁ, লৈ আছোঁ। পচন্দ হৈ আছে। আচ্ছা, তাৰ মাজতে সুধিছোঁ যিহেতু নিৰ্বাচন আহি আছে, নিৰ্বাচন আহি আছে, এইবাৰ বঁটা কোনফালে বলিব বুলি ভাবিছে? এইবাৰ মামাৰ কাৰণে, আমাৰ হেমন্ত দাদাৰ কাৰণে বঁটা। কিয় সি অনেক কাম কৰিছে আমিনগাঁৱৰ কাৰণে, আমিনগাঁও ৰাইজৰ কাৰণে অনেক কাম কৰিছে। আজি 25 বছৰ ধৰি সি আমিনগাঁৱৰ কাৰণে একবাৰে ঘৰৰ মানুহ নিচিনা খাটি আছে। যেতিয়া দৰকাৰ হয় তাতে গেলে আমি তাক পাওঁ। আপদ বিপদ গোটাই টাইমত সি আগবাঢ়ি আহে। এইকাৰণে আমিনগাঁৱৰ পাব্লিক একবাৰে পুৰা বিপুল ভোটত তাক জিকাব। আমাৰ ঝালকবাৰী সমষ্টিৰ পৰাই যিমানেই কংগ্ৰেছ গৌৰৱ গগৈ যিমানেই কিবাখানি ক'বাত দিয়ক, ঝালকবাৰীত সমষ্টিৰ পৰা ইমান ভোট পাব। অসমত কেনেকুৱা হ'ব? অসমততো পুৰা চিট পাব, কিন্তু দুই এটা জেগাত পাবা অলপমান অসুবিধা আছে, কিন্তু অসমতো পুৰা পাব। যিমানেই তাৰ কাৰণে যিমান অপপ্ৰচাৰ কৰিলেও হেমন্ত বিশ্ব শৰ্মা জিন্দাবাদ হ'ব, হেমন্ত বিশ্ব শৰ্মা জয় হ'ব। এয়া হৈছে সাধাৰণ ভোটাৰৰ মনৰ প্ৰতিক্ৰিয়া মই জানিব চেষ্টা কৰিছোঁ। দাদা বজাৰ কৰিব আহিছে? হয়, অলপ চাইছোঁ, কিবা কাপোৰ চাইছোঁ, অলপ চাইছোঁ, দামে দৰে মিলাই কিনিম আৰু। তাৰ মাজতে সুধিছোঁ নিৰ্বাচনৰ কাৰণে কেনেধৰণে সাজু হৈছে? নিৰ্বাচনলৈ আমিতো যথেষ্ট সাজু হৈছে, কাৰণ বৰ্তমান হৈছে কি যিখন বিজেপি চৰকাৰ বা আমি ক'ব গ'লে আমি মানে গোটেই অসমৰ ৰাইজে ক'ব যে যিজন আমাৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আগন্তুক বিগত 5 বছৰ সুন্দৰ কাৰ্যকাল চলালে, আগন্তুক কাৰ্যকালো তেনেকৈয়ে তেওঁ চলাব। যিটো দ্ৰুত উন্নয়ন হৈছে অসমৰ, আৰু যি ধৰক দুখীয়া দৰিদ্ৰ বা যিসকল নিবনুৱাই নিকা নিযুক্তি লাভ কৰিলে, সেই ক্ষেত্ৰতো বিৰোধী পক্ষৰ ইয়াত কামেই নাই। বিৰোধী পক্ষে একো ক'বই নালাগে। দোকানখনৰ স্বত্বাধিকাৰ আছে, কেনেকুৱা বিক্ৰী কেনেকুৱা দোকানত? চলি আছে মোটামুটি ঠিকে আছে। খুজিছোঁ ইলেকশ্যন আহি আছে, কেনেধৰণে সাজু হৈছে? মোটামুটি ভাল লাগি আছে, চব ৰাইজবিলাক এক্সাইটেড হৈ আছে। সেইটোৱে সাজু হৈছে নে নাই? মই ৰেডি আছোঁ। বতাহ কোনফালে বলা বুলি ভাবে? এইটোতো বিজেপিৰ পৰাই দেখা পাই আছোঁ, মানুহ ক্ৰেজি হৈ আছে। ইলেকশ্যন আহি আছে, কেনেধৰণে সাজু হৈছে? পুৰা জমিছে ঠিক, আৰু ভাল জমিছে ইলেকশ্যন। বতাহ কোনফালে বলিব বুলি? বতাহ দিয়ক, আমাৰ মামাৰ পিনে বতাহ ভাৰী মাত্ৰা মামাৰ পিনে গৈছে। এয়া দোকানৰ স্বত্বাধিকাৰ আছে, কথা পাতিম। কেনেকুৱা বিক্ৰী কেনেকুৱা? ঠিকে আছে। তাৰ মাজতে খুলিছোঁ যিহেতু নিৰ্বাচন আহি আছে, কেনেধৰণে সাজু হৈছে? সাজু ঠিকে আৰু, বিজেপি ভোট দিম আৰু। প্ৰথমবাৰ ভোট দিব নে আগতে দিছে? আগতে দিছোঁ এবাৰ ছেকেণ্ড টাইম। আন এখন দোকানলৈ আহিছোঁ, এখন মোবাইলৰ দোকান। মই কথা পাতিম, ইয়াতে স্বত্বাধিকাৰ আছে। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, ইলেকশ্যন আহি আছে, কেনেধৰণে সাজু হৈছে? ইলেকশ্যনৰ কাৰণেতো আমি সাজুৱে হৈ আছে। 9 তাৰিখ কেতিয়া আহিব আৰু আমাৰ ভোটটো কেতিয়া দিম, এইটো কাৰণে আমি সাজু হৈ আছোঁ। এবাৰ কাৰ চৰকাৰ হোৱাটো বিচাৰিছে? বহুত চৰকাৰ দেখা পালোঁ। কংগ্ৰেছৰো 15 বছৰ দেখা পালোঁ, তাৰপিছত বিজেপিত 10 বছৰ দেখা পালোঁ। কিন্তু মোৰ যিমান বয়স হিচাপত মোৰ যোনটো এক্সপিৰিয়েঞ্চ হৈছে, এই 10 বছৰত আমি বহুত কিবা কিবি পালোঁ। এইকাৰণে মই এইটো চৰকাৰ আৰু একবাৰ বিচাৰোঁ। কেনেকুৱা চৰকাৰ বিচাৰিছে? যিটো আপুনি এতিয়া কৰি আছে তাতে ভালে কৰি আছে, আৰু সেইটোৱে বিচাৰোঁ। যি চৰকাৰ চলি আছে সেইটো চৰকাৰে বিচাৰিছে। নিশ্চিতভাৱে এয়া হৈছে আমিনগাঁৱৰ পৰিৱেশ, আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেধৰণে সকলো সাজু হোৱা পৰিলক্ষিত হৈছে।